লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰয়াত সাংবাদিক তলৈক্য দাসলৈ শ্ৰদ্ধাঞ্জলি। লাহোৱাল প্ৰেছ ক্লাবৰ সকলো সাংবাদিকৰ লগতে লাহোৱাল দিকম অঞ্চলৰ বিভিন্ন সমাজ সংগঠক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি প্ৰয়াত সাংবাদিকজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৰু প্ৰয়াত সাংবাদিক তলৈক্য দাসলৈ শ্ৰদ্ধাঞ্জলি। লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰয়াত সাংবাদিক তলৈক্য দাসলৈ শ্ৰদ্ধাঞ্জলি। লাহোৱাল প্ৰেছ ক্লাবৰ সকলো সাংবাদিকৰ লগতে লাহোৱাল দিকম অঞ্চলৰ বিভিন্ন সমাজ সংগঠক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি প্ৰয়াত সাংবাদিকজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আমাৰ নিউজ লাইভৰ সাংবাদিক তলৈক্য দাস আমাৰ মাজৰ পৰা তেখেত আঁতৰি গ'ল। তেখেতে 29 ডিচেম্বৰ তাৰিখে হাতীয়ালি চাহ বাগিচাত এখন হস্পিটেলত নিউজ মাৰিবলৈ যাওঁতে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল। খুব দিশৰ বিষয়। 31 ডিচেম্বৰ তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আজি তেখেতৰ আমি সকলো দিকম অঞ্চলৰ ৰাইজে আৰু চাবুৱা প্ৰেছ ক্লাবৰ লাহোৱাল প্ৰেছ ক্লাবৰ সকলো সাংবাদিকসকল আছিলে আৰু তেখেতলোকৰ সহযোগত এই শ্ৰদ্ধাঞ্জলিটো আয়োজন কৰিলোঁ। তেখেত অকল সাংবাদিক বুলি আমি ক'লে ভুল হ'ব। চাবুৱা অঞ্চলৰ ৰাইজৰ গাঁও হওক বাগানৰ হওক প্ৰতিটো গাঁৱৰ বাগানৰ অঞ্চলত তেখেতে ৰাইজৰ লগত কাম কৰি গৈছিল, সমাজৰ কাৰণে কাম কৰিছিল। এজন সমাজৰ তেখেত ভাল ব্যক্তি আছিল। তেওঁ যি অমায়িক ব্যক্তিত্ব, সেই ব্যক্তিত্বক আমি একচুৱেলি সন্মান কৰিবই লাগিব। আৰু আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি যোৱাৰ কাৰণে আমি দিকমবাসী অত্যন্ত মৰ্মাহত হৈছোঁ।